दिन गाड़ी हो ना अरे तेरी रखनी लो है ला पानी भरा लो है कितने नहीं बड़ा घुरा ना ए फाइल बड़ा बहुत बेड़ा कहनी है ए गाल ना गाल हेलो हां नाउ जैसा मारा बुरे जाना था पानी मध्ये लाइन आप का पानी ना हां हमार घर कौन लाइन बैटरी तो बैटरी बना के खराब बोल इसलिए इसे पानी मोबाइल जैक चार्ज करा हमारे क्या खबर क्या नहीं है ऑर्डर करा मोड़ दिए अपन कोई दिन बता रहा तुम के चला नहीं ना ना पराड़ा से तुमरे मुके आखे ना कर पराड़ा जाओ बारिश हमने ओई फल न के मरे पिठा ना हो दूध जब बालू कर खार वाला तेरे भाग दिली हेला ओ दोनों आंसर बेटा परवा सारे बेटा कहाँ जाएगा हाँ बोलिए क्यों क्या काम है मार्केट को दिखा रहा है तरह और थोड़ा जाना है तुम्ही पोहा नाही 6 पॉइंट ने दिला मला तुम्ही 5 तुम्ही 4 तुम्ही 5 तुम्ही 6 तुम्हारा नाम की हाँ दूर से कुमार नाम की तुम्हार तुम्हार हाँ की तुम्हार तुम्हार तुम्हार
হা তোমাৰ সাবিনা তোমাৰ স্কুলটো ক'ত পঢ়া স্কুলটো ইয়াৰ পৰা কেনেকৈ স্কুল যোৱা নাৱেদি স্কুল নাও বাৰিষা চিজনত কেনেকৈ গৈছিলা যোৱা নাই বানপানী যে ইয়াত হৈ আছে তেতিয়া পানী হৈছিল নেকি ইয়াৰ পৰা কেনেকৈ গৈছিলা নাও দি গৈছিলা সাঁতুৰিব জানা তুমি পানীৰ ভয় নালাগে কেনেকৈ নাও দি স্কুল যাবলগীয়া হৈছে ন স্কুল হেৰি ৰাস্তাটো নাই দলঙো নাই পুৰা বানপানী যে হৈ আছিলে তেতিয়া কেনেকৈ গৈছিলা তেতিয়া স্কুল গৈছিলা নাও দি এনেকৈ তোমালোকে তেতিয়াও পঢ়িব লাগিব পঢ়িলেহে ডাঙৰ মানুহ হ'লেহে ইয়াৰ পৰা ওলাব পাৰিব নহ'লেতো থাকিব ন ঠিকে আছে এতিয়া বাৰু আমি অলপ যি কোনটো ছাবজেক্ট টান আছে তোমালোকৰ সেইটো উলিয়া টান যোনটো টান আছে এইকেইটা দেই ইংৰাজী টান আছে নে অংক টান আছে নে কি আছে এইবোৰৰ পৰা হ'ব বাৰু ওলাচোন বাৰু কোনটো টান আছে হেল্ল' গাইজ এতিয়া গছ এটা লগাব গৈছোঁ আৰু এইটো ঘৰত এইবিলাক চব গছ লগাবলৈ হৈছে এই ইয়াত আহক ইয়াত মিস্ত্ৰী দি আছে মানুহটো দূৰে দূৰে থাকা বতাহটো আহিব দে আপোনালোকে আহক ভালে হ'ব আপুনি আহক ঘৰৰ মালিকে আহিব লাগিব ন আহক আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আপুনি ওচৰতে আহক মোৰ নাম শ্ৰী পিংকু পেগু ঘৰ মোৰ ঢকুৱাখানাত লখিমপুৰ ডিষ্ট্ৰিক্টত মই ইয়াতে বালিপুখুৰীত গভৰ্ণমেণ্ট আই টি আই বিশ্বনাথ চাৰিআলিতে তাতে কাম কৰোঁ আৰু আগতো আপোনালোকৰ ইয়াত বহুতবাৰ আহিছোঁ আপোনালোকৰ এই মছজিদতো গছ ৰুইছোঁ এখেতে আছে আৰু আপোনালোকৰ এই পানী যোগান আঁচনিটো গছ পুলি ৰুইছোঁ সজাগতা এনেকুৱা বাৰ্তা প্ৰেৰণ কৰিছোঁ ঈদত আহিছিলোঁ আপুনি টৰ্চটো অলপ বন্ধ কৰি দিওঁ হেৰি কৰোঁ তাৰপিছত মোৰ একচুৱেলি অভিযান এটা লৈ মেলি এনেকৈ আহোঁ মোৰ অভিযানটোৰ নাম হৈছে শিক্ষা পৰিৱেশ শান্তি আৰু একতা উদ্দেশ্য হ'ল মানে কি মই ফ্ৰীকৈ ল'ৰা ছোৱালীক টিউশ্যন কৰোঁ ফ্ৰীকৈ পঢ়াওঁ আজি সেই মৰ্মে গোটেই ভাইটি ভণ্টিসকলক আপোনালোকৰ এই স্কিমতে মানে ক্লাছ কেইটামান কৰিছিলোঁ তোমালোকে কেনে পালা ক্লাছটো কৰি কিবা নতুন কথা শিকিলা নাই একচুৱেলি ল'ৰা ছোৱালীকেইটা আগ্ৰহ বহুত আছে কিন্তু গাইডেঞ্চ যদি দিওঁ বহুত ভাল ভাল ল'ৰা ইয়াৰ পৰা কিন্তু ওলাই আহিব গাইডেঞ্চৰ অভাৱত তেওঁলোকে মানে শিক্ষাটো অলপ বঞ্চিত হৈছে যিহেতু আপোনালোকৰ এলেকাত মানে এতিয়াও স্কুল কলেজ যাবলৈ কাৰণে ৰাস্তা নাই বানপানী আহিলে চফা নাৱেদি যাবলগীয়া হৈছে কিবা কাৰণত যদি এক্সিডেণ্ট হয় তেতিয়াতো চব চেছ তো ইমান ৰিস্ক লৈ মেলি আজিৰ টাইমতো ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতা ক'বলৈ গ'লে আজি ৬০-৭০ বছৰ গুচি গ'ল হ'লেও এনেকুৱা অৱস্থাৰ পৰা যে এনেকুৱা এটা অৱস্থা স্থান আছে আজিৰ টাইমতো ময়ো আগতে জনা নাছিলোঁ ক'বলৈ গ'লে এতিয়া বহুত ডাঙৰ সংকট ডাঙৰ বিষয় মানে
তো কথা হ'ল মানে তেওঁলোকক আপোনালোকৰ গাঁও এইখন গাঁৱতে শিক্ষিত মানুহ বুলিবলৈ বহুত পাবলৈ নাই, ক'বলৈ বহুত কম আছে। যোনে যোনে অলপ সুবিধা হয় তেওঁলোকেতো মানে ক'ৰবাত বাহিৰত গুচি যায়, টাউনলৈ গুচি যায়। জেগাটো বহুত আণ্ডাৰ মানে ডেভেলপ হোৱা নাই, বহুত বেকৱাৰ্ড হৈ আছে আজিৰ টাইমত। সেইকাৰণে সেইটো গভৰ্ণমেণ্টেও ব্যৱস্থা কৰিব লাগে, চকু নজৰ দিব লাগে ন, হয় নে নহয়? এতিয়া ইলেক্ট্ৰিচিটি চাপ্লাইটো আজি এমাহৰ পৰা নায়েই, চাওকচোন। মানুহে কিন্তু এ চি ৰুমত ধুনীয়াকৈ শুই আছে, কাৰো এইখন গাঁও এনেকুৱা এটা যে স্থান আছে কাৰো খবৰে নাই। চাওকচোন এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কি হ'ব তেতিয়াহ'লে? মোৰ ফালৰ পৰা বাৰিষা ছিজন হ'লেও মই আজি নাও মাৰি মাৰি ইয়ালৈ আহিছোঁ। তেনেকৈ যদি আৰু দুই এজন মাজে মাজে কোনোবাই যদি আহে তেতিয়া তেওঁলোকে কিমান ফূৰ্তি পাইছে। তেওঁলোকৰ শিকাৰ বহুত ইচ্ছা আছে, আগ্ৰহটো বহুত আছে, মই দেখা পাইছোঁ। নাজানিব পাৰে, ইণ্টাৰেষ্ট বহুত আছে। তেওঁলোকে পিছে পিছে আহি পিনি মোক কৈ আছে ছাৰ আকৌ আহিব। ডেট মিনছ কি তেওঁলোকে কিবা এটা ইণ্টাৰেষ্ট পাইছে। তো সেই মৰ্মে মই আজীৱন আপোনালোকক হেল্প কৰিম, তোমালোকক মই যিমান পাৰে। আৰু কথা হ'ল মানে কি বানপানী এলেকা, বানপানী কিয় হৈছে? কথা হ'ল আজিৰ টাইমতো বানপানীটো একচুৱেলি ক'বলৈ গ'লে আমাৰ দৃষ্টিত বেয়া বস্তু নহয়, কিন্তু সেইটোতো প্ৰকৃতিৰ ৰূপ হয়। কিন্তু কথা হ'ল মানে কি এতিয়া মাথাউৰি বেলেগ বেলেগ জেগাত ব্লক কৰিছে যে তেনেকৈ পানীটো যাবলৈ জেগা পোৱা নাই। তো সেইমাবে ইয়াত পানীটো ব্লক হৈ গৈছে ক'বলৈ গ'লে। বেলেগ জেগাততো যাব লাগিব ন পানীটো। তো তাততো ডাঙৰ ডাঙৰ বান্ধ যদি বনাই থৈ দিয়ে, তো ইয়াতো বনালে নিশ্চয় মাথাউৰি চাথাউৰি যদি ইয়াত দিয়া হয় তেতিয়া নিশ্চয় এৰিয়াটো বাচিব। তেওঁলোকে স্কুল কলেজ বা ৰাস্তা ঘাটবিলাক যদি দলং চলং বনাই দিয়ে নিশ্চয় তেওঁলোকে পঢ়িবৰ কাৰণে সুবিধা হ'ব। আৰু কথা হ'ল আমি ল'ৰা ছোৱালীক মানে গছ পুলি ৰোৱাৰ শিক্ষাটো দিব লাগে। এটলিষ্ট এবছৰত এজোপাকে হ'লেও মানে গছ পুলি তেওঁলোকে ৰুব লাগে আৰু গছ কাটিব নালাগে। কাৰণ গছ থাকিলেহে আমি পৃথিৱীত থাকিম। এতিয়া গছক আমি ভগৱান হিচাপে মানিব লাগিব। তোমালোকে ভৱিষ্যতে গছ কাটাৰ বেপাৰ নকৰিবা, গছ ৰোৱাৰ বেপাৰ কৰিবা। বুজি পাইছা নাই কথাটো? ডাঙৰ হ'লে গছ কটা বেপাৰ কৰিব নালাগে। কি কৰিব লাগে? গছ নকটা বেপাৰ, গছ ৰোৱা বেপাৰ কৰিব লাগে। গছৰ পৰা আমি কি পাওঁ? আমি অক্সিজেন পাওঁ। অকল অক্সিজেনেই নাপাওঁ, গছৰ পৰা আমি পানীও পাওঁ, ফল পাওঁ, চাহ পাওঁ, চব কুছ। জীয়াই থাকিবৰ কাৰণে আমাক কি লাগে? গছ লাগে। সেইকাৰণে আমি গছক মৰম কৰিব লাগিব, গছক ভগৱান বুলি ভাবিব লাগিব। এইটোৱে আচল আল্লাহটো। কাৰণ ইয়াৰ অবিহনে আমি অলপ সময়ো জীয়াই থাকিব নোৱাৰোঁ। সেইমৰ্মে আপোনালোকৰ কেম্পাছত এই বকুল গছ এজোপা আজি লগাই থৈ দিম, কিন্তু বচাব লাগিব। ৰোৱাটো ডাঙৰ কথা নহয়। আপোনালোকে যিকোনো প্ৰকাৰে বচাব নাই, আপোনাক কৈছোঁ মালিক হিচাপে বচাব। নাই পানীটো বাৰিষা ছিজন আহিলেতো বেলেগ কথা, কিন্তু সেইটোতো সাধাৰণতে যাহাতে নমৰে। কিন্তু আপুনি গৰু ছাগলীৰ পৰা বচালেই হ'ল, বেৰা দি দিব। ঠিক আছে, ধুনীয়াকৈ আপোনালোকৰ কেম্পাছত ৰুই দিম। মই সদায় একচুৱেলি ডেইলি গছ ঘেৰা এটা দি দিব দেই। ইয়াতে চুকত লগাই দিম। আৰু সকলোৱে মিলিজুলি থাকিব, জাত পাত লৈ কোনো জীয়াই থাকিব নালাগে। এইবোৰ জাতিটো বহুত ডাঙৰ একদম মিনিংলেছ কথা, হয়নে নহয়? সেইকাৰণে সেইবোৰৰ কথা আপুনি চিন্তা কৰিব নালাগে। জাতিক লৈ মানুহে বনাইছে, ৰাজনীতি কৰে। এইটো একচুৱেলি মোৰ দৃষ্টিত আপোনালোকে মানুহ, ময়ো মানুহ, সকলোৱে মানুহ হিচাপে ওচৰ চুবুৰীয়া সকলোৱে গাঁৱে মিলি থাকিব। কাকো হিংসা হিংসি কৰিব নালাগে। শিক্ষাটো সকলোকে সমানে সুযোগ দিবলৈ সুবিধা দিব লাগে। আৰু এই আপোনালোকে দায়িত্ব দিয়া মানে আপোনালোকে ৰেচপনচিবল ইয়াৰে মানে চিটিজেন হিচাপে এই ল'ৰা ছোৱালীকেইটাক সুবিধা দিয়ক। বাকী দীঘলীয়া নকৰোঁ, ৰাতিও হ'ল। মাজত ইহঁতক মানে মই শিকাইছিলোঁ, টিউশ্যন কৰাইছিলোঁ, 2-3 মাহ 4 মাহ মান কৰাইছিলোঁ। এতিয়া মানে ঘৰ নাই যে অসুবিধা হৈ গৈছে। আকৌ ষ্টাৰ্ট কৰিম মানে। ষ্টাৰ্ট কৰক, ভাল হ'ব। তেওঁলোকে মানে আপুনি ইয়াতে থাকেনে? মই ইয়াতে, এই যে মোৰ ঘৰ মছজিদৰ আগতে এটা আছে, চালি এটা তো আপুনি দুআষাৰমান কওক এৰিয়াটোৰ ওপৰত বেছ কৰি আপোনাৰ পৰিচয়টো দিয়ক বাৰু। হ'ব, আপুনি কৈছে ইমানতে ধন্যবাদ। আগন্তবাৰ আকৌ আহিব, আহি পেলাই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কামনা কৰি। ঠিকে আছে, মই সকলো ভৱিষ্যত কামনা কৰিলোঁ। আৰু আপোনালোকৰ এৰিয়াটো একচুৱেলি তোমালোকৰ এৰিয়াটো কেনেকৈ ডেভেলপ হ'ব? চবৰ গাড়ী মটৰ, ৰাস্তা ঘাট একদম উজলি আছে। ইয়াত কিন্তু আমি বোকাতে ফচি আছোঁ। কথা হ'ল আমাক শিক্ষাটো নথকাৰ কাৰণে গুৰুত্ব দিয়া নাই। সেইকাৰণে তোমালোকে ভালকৈ যদি পঢ়ি ডাঙৰ মানুহ যদি হোৱা, ইয়াৰ পৰা ষ্টেণ্ড কৰা ল'ৰা এজন ওলাই চাওকচোন, চৰকাৰে নিজে অট'মেটিকেলি আহি পিনি ৰাস্তা বনাবলৈ বাধ্য কৰিব। বুজি পাইছা কথাটো? তেনেকৈ পঢ়িব লাগিব। এৰিয়াটো ডেভেলপ হোৱা নোহোৱা ৰাস্তা আহি যাব। তুমি যদি ভালকৈ পঢ়ি মেলি যদি ষ্টেণ্ড পাই দিয়াচোন, 90% 80% পাই দিয়াচোন, অট'মেটিকেলি চৰকাৰৰ দৃষ্টি ইয়াত পৰি যাব। উপায়টো সেইটোৱে আছে, বেলেগ ক্ষেত্ৰত নাই। বাৰু যিয়ে নহওক, সকলোকে ধন্যবাদ। এইটো গছ লৈ লৈ যাম, ঠিক আছে? হ'ব, আপুনি হেৰি কৰি
মা কানি দি দাও তোলা তুলি করি আনার অতি দিলে হয় মাটিটো উঠাই দিয়া মাটিটো এনে কোমল আছে ইমান প্ৰয়োজনেই নাই এই বাম জায়গাটো দিব একো নাই চলি যাব ইয়াত ন ধুনীয়াকে ভগৱানৰ নাম দি দিয়া এই গছটোৱে তোমালোকক বহুত এটা মেমৰি হিচাপে হ'ব দেই ভাল লাগিব ঠিক আছে বকুল গছ সবে ইয়াক প্ৰটেকশ্যন দিব লাগিব অলৰেডি বাৰু বেৰা আছে বাৰু হ'লেও বাৰু ঠিক আছে বাৰু সকলোকে বহুত বহুত ধন্যবাদ দেই চবকে দেখুৱাই দিম পানী অলপ লৈ আনাচোন ঠিক আছে হৈ যাব বাৰু সকলোকে ধন্যবাদ দেই ঠিক আছে হ'ব পানী অলপ দি দিয়ক আপোনাৰ পাছতে যিহেতু ধুনীয়াকে বচাব দেই ধুনীয়া হ'ব ঠিক আছে বাৰু ধন্যবাদ দেই সেইটো লৈ ল'ব নামে আগে আসো স্যার যাও ওই ঘুরে বসবো লাই হবো এ সৌদালি নামে আগে আসো এ সৌদালি বউতে আগে আসো ওই ঘুরে বসিও না তো কুবা ও ভাই উড়া তো তুমি এতি নিচে বসো হবো ঘুরে বসিও না ঘুরে বসিও না হবো মাছটা ডাঙা দাও সময় তুমি জানো আমার জান আছে দাও না আমার জান আছে কিন্তু কথাটা কথাটা কিন্তু কি বে হলা তোরা তো পাস পর্যন্ত এলে দুধ কি থা আর কাতে ভাগ আপন কাতে ভাগ বড় না কোন তো কানসল ভাগ পিছবেলা যা একদম তুই পিছলে যাই এই ভাই র তিন দিন মানুষ দূরে কে আসরে বাড়িতে আছে নি বাড়িতে একটা ভাঙাড়া আছে তো এ যাতো তুই যাতো যা ঠিক আছে গই থাকো দে ঠিক আছে হ'ব এলাম হ্যাঁ এলাম না গেলাম এলাম করে গেলাম না আমি তো সাথে আসি না খেতে দিছে হ্যাঁ তুমি যা আগে চললা আমরা কই হইছিল দিন থাকি তাহলে তোরা বেলেগ আছিস না কি ফুটু মারি আছে নাকি স্যার লাগিব না লাউরিয়া লাগিব না হাউস কত লইল পালকা তুলিব বালি ডুবি কৈ দেব আপোনাৰ সমস্যাটো কি সমস্যাটো কৈ যাওক আকৌ নৌকাতে যাব লাগিব গুলিয়া চেণ্টাৰ আকৌ আহিব লাগে নাও দি আহিব লাগে ঠিক আছে বাৰু দুটা দলং হলে তো একেবাৰে ধুনীয়া দলং নাই ন ল'ৰা ছোৱালী অহা যোৱাত নৌকা দি ৰাতি যাব লাগে আকৌ আহিব লাগিব নাই লাইটো নাই ন স্কুল কলেজ যাবলৈ ল'ৰা ছোৱালী বহুত দিগদাৰ ন পুৰা দিগদাৰ হৈ আছে ঠিকে আছে এতিয়া বানপানী পুৰা বানপানী বালি ডুবি ন বালি ডুবি ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে ন অ ঠিক আছে বাৰু উপায় নাই এতিয়া এতিয়াতো ৰাতি আমি নাৱেদি অহা যোৱা কৰিবলগীয়া হৈছে ন উপায় নাই এইটো প্ৰায় 8টা বাজি গৈছে 7টা বাজিছে হ'ব কই যাবই লাগিব ঐ শুনিছানে বৰহি দি আছে ভালকে লৈ যাবি কোট লাগি যাব আকৌ বৰালি মাছ লাগি যাব বৰালি মাছ পালে লৈ যামগে আৰু মানে লাগিব আজি এটা মাৰিছিলে এইটো মামা মাৰিছিলে 6 কেজি ওজনৰ এটা মাৰিছিলে
সারাটা ভালাই পুরানা কাস্টমার না নাও চলানি এখানে কোথ থাকে স্যার আপনি এই ITI আইটিআই বালিপুখুৰী বালিপুখুৰী মালিক